বহু কেইটা প্ৰজন্ম একলগ হৈ এইটো এটা বেলেগ ধৰণৰ ব্লগ হ'বলৈ গৈ আছে। এই ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছোঁ। সেয়েহে অলপমান সময় হাতত লৈ আহকচোন এই ভিডিঅ'টি সম্পূৰ্ণকৈ শেষলৈকে চাওক। নমস্কাৰ, আমি আহি আছোঁ এটি সুন্দৰ ঠাইলৈ হুঁচৰি খানা খাম বুলি সকলোৱে একেলগে ভাগে প্ৰীতিৰে। এই কৃষ্ণচূড়াজোপা দেখি বিৰাট ভাল লাগি গ'ল দেই, এটা বেলেগ সৌন্দৰ্য মানে। কিন্তু গাইছ ৰাস্তাটো যে ইমান বেয়া, উপায় নাই আৰু গাইছ। আমি মানে বহুত ঠাই সলনি কৰিলোঁ, মানে ইফালে যাওঁ দলং বেয়া, সিফালে যাওঁ দলং বেয়া, চববোৰ মানে নিম্নমান অৱস্থাত আছে। অৱশ্যে ৰাস্তাৰ কাম ভাল হ'বৰ কাৰণেতো দলংখন মেইন হয় নহয়। ঠিক আছে বাৰু, আমি আহি আছোঁ সুন্দৰ এটি ঠাইলৈ, আপোনালোকক দেখুৱাম। খন্তেক সময়ৰ পিছতে আমি পাম আহি, আৰু আমি এনজয় কৰি আহি আছোঁ পূৰা। আৰু আপোনালোকে হয়তো আগৰ ভিডিঅ'টো চাইছে, আৰু আগৰ ভিডিঅ'টো যদি চাইছে তেনেহ'লে আপোনালোকে গম পাইছে, আৰু যদি চোৱাও নাই তেনেহ'লে মই ডেছক্ৰিপশ্যনত লিংকটো দিম, আপোনালোকে চাব। আৰু গাইছ আপোনালোকে দেখি হয়তো বুজি পাইছে, একদম পূৰা বৰষুণ মানে। আৰু এইটো হৈছে এজাৰ গছ, চাওকচোন ইমান ধুনীয়া, আৰু এজাৰ ফুলিব হ'লেই। আৰু ইমান বেয়া ৰাস্তাটো ইমান জোৰত আহি থকা বুলি ভাবি মিছতে আকৌ ভুল নুবুজিব দেই ৰাইজ। আচলতে আমনি পাব বুলিহে ভিডিঅ'টো স্পীড কৰি দিয়া হৈছে। ৰ'ব, এটা কথা ক'ব হৈছে, একদম এই চাওকচোন গাইছ, আৰু এখন দলং বেয়া পালোঁ আৰু মানে ৰাস্তা চাৰিওফালে বেয়া। আগতে এই ঠাইখিনিয়ে পাৰ হৈ লওঁ ৰ'ব দেই গাইছ। ৰাতিপুৱাৰ পৰা দৌৰা দৌৰি কৰি সকলোবোৰ মেনেজ কৰোঁতে আমি কেইজনমান ৰৈ গ'লোঁ, আৰু আমি আহি আছোঁ আমি কাৰত মানে, আৰু বাকী কেইজন গাড়ীত গৈছে ইতিমধ্যে, আৰু তেওঁলোক মানে পাওঁ হৈছে বোলে, আমিও পাওঁ হৈছোঁ আৰু গাইছ। আহকচোন এই বিষয়ে মানে আৰু পালোঁ। আৰু ইফালে ৰাতিপুৱাৰ পৰা বতৰ বেয়া, আৰু ৰাস্তাবোৰ চাৰিওফালে বেয়া, আৰু আমাৰ ড্ৰাইভাৰ দাদাহঁতক চিনি পায়, আৰু তেওঁলোকে কিছু চাইডে লৈ আহি আছে। আৰু এয়া গাইছ ফাইনেলি আমাৰ জেগা পাই গ'লোঁ, আৰু আপোনালোকক পৰৱৰ্তী কাৰ্যসূচীবোৰ দেখুৱাই আছোঁ। আহক, এইখন হৈছে আমাৰ গাড়ীখন, আমি আহিছিলোঁ, আৰু স্পেচিয়েল মানুহ মানে আৰু বাকীবিলাক সুবিধা আছে, আৰু বস্তুবিলাক নুমাই আছে। আহকচোন চাওঁ। দাদা ভালে আহি পালেনে? দাদা একদম পূৰা আহি চাউ চৌৰি আছোঁ, নুমোৱাত ব্যস্ত। আৰু ইমান দিনৰ পৰিকল্পনাৰে আজি আহি পালোঁ আৰু আপোনাৰ ওচৰলৈ, বাকী দিনটো যাতে ভালে যায়। আৰু বাকী আপোনালোকক দেখাইছে পৰৱৰ্তী কাৰ্যসূচী সুন্দৰ। ৰাস্তা বৈদ্য বেয়া হে, আমি দুইবাৰ গৈছিলোঁ নহয় ৰাস্তা বৈদ্য। কেনে আৰু গাড়ী আছে তুলি দিছে না। আমাৰ এই একক প্ৰচেষ্টা, লক্ষ্য আৰু উদ্দেশ্যৰ কথাবোৰ কমিটিৰ মানুহৰ লগত আলোচনা কৰা শুনি আমাৰ দৰে গাঁৱৰ ৰাইজৰ মংগলৰ হকে প্ৰতিনিধিত্ব দি অহা বয়োজ্যেষ্ঠ ব্যক্তিজনাই আমাক উদ্দেশ্য কৰি কিছু গুৰুত্বপূৰ্ণ কথা ব্যক্ত কৰিলে, আৰু ময়ো পিছলৈ সকলোৱে শুনিব পাৰিব বুলি ভাবি ধৰি ৰাখিলোঁ। এতিয়া আপোনালোকলৈ বুলিও এৰিলোঁ। তোমালোকে তাৰমানে এই যি উঠি অহা নৱপ্ৰজন্মৰ সৰু ল'ৰা ছোৱালীখিনি এটা আদৰ্শ দেখুৱাই সেইটোৱে তাৰ কাৰণে মই তাৰমানে ধন্যবাদ জনাইছোঁ। আমাৰ ফালৰ পৰা আপোনাক আদৰিছোঁ, আৰু আপোনাৰ কথা শুনি দিছোঁ, আৰু কথাখিনি কোৱাৰ ধন্যবাদ দিছোঁ। বৰ্তমান উঠি অহা যিটো আমাৰ নৱপ্ৰজন্ম, এই নৱপ্ৰজন্মৰ তাৰমানে ধৰ্মীয় যিটো দিশ, এই দিশটো কিন্তু নাইকিয়া হৈছে। নাই একদম নাই। আৰু আমাক বিলাসিতা, আধুনিকতা এইবিলাকে তাৰমানে আমাক শেষ কৰি দিছে। আমাৰ ড্ৰেছ পোছাক সাজপাৰ আজি এতিয়া বহুত ভাল লাগিল হয় যদি তাৰমানে আমাৰ এই ল'ৰাখিনিয়ে এখন ধুতি পিন্ধি আহিলে। বতৰটোৰ কাৰণে মানে কি হয়, পৰি গ'লে আকৌ মৰি দেখিছোঁ মানে। এনেই বন্ধটো আছিল, কৈছিলোঁ ইহঁতক, কিন্তু নাই বতৰ ৰাতিপুৱাৰ পৰা বৰষুণ মানে তাতে। সেইটোৱে আমি আপোনাৰ কথাটো ৰাখিবলৈ চেষ্টা কৰিম। নেক্সট আমি এইটো আমাৰ 2 বছৰ হ'ল মানে মন্দিৰ তীৰ্থস্থান ঘূৰা, আকৌ আমি তাৰমানে ভাবি আছোঁ যেতিয়ালৈকে পাৰোঁ এতিয়া আমি ঘূৰা ভাবটো আমি এটা ৰাখিম কি যে গোটাই অসমখন ঘূৰাও হওক। আমি মানে ভাবি আছোঁ কি যে যদি গোটাইকেইটা একেলগে ঠিকে ৰাখে ভগৱানে, তেতিয়া আমি মানে এটা নতুনকৈ ৰাখিম কি যে আমি যিমানলৈকে পাৰিম আৰু একে ডেকা সৰুৰূপে বুঢ়ালৈকে এটা নতুনকৈ বনাই অনাৰ চেষ্টা কৰিছোঁ। আৰু আমাৰ কথা হ'ল আমি তাৰমানে যদি এইখিনি ধৰি নাৰাখোঁ তেতিয়াহ'লে আমাৰ এটা সময়ত হিন্দুৰ অস্তিত্ব নোহোৱা হৈ যাব। সেইটোৱে আজি চাওক, ঘৰ খ্ৰীষ্টানসকলে তেওঁলোকৰ নিৰ্দিষ্ট এটা দিন আছে ৰবিবাৰ। ৰবিবাৰৰ দিনটোত তেওঁলোকে তাৰমানে গীৰ্জাত বহে,
না আজি দেখা পালেও বহুত বহি আছে আমি আহোঁতে এই আগৰ বন্ধুকেইটা আৰু এতিয়া তাত মুছলিমসকল হয় সিহঁতে শুক্ৰবাৰে বহে কিন্তু আমাৰ হিন্দু ধৰ্ম নিৰ্দিষ্ট বুলি নাই হয় এতিয়া এইটো এটা বিৰাট চিন্তাৰ বিষয় হৈ পৰিছে হয় আৰু দ্বিতীয় কথা হ'ল তাৰমানে আমাৰ হিন্দু ধৰ্মটো যদি আমি জীয়াই ৰাখিব লাগে আমি তেতিয়াহ'লে সকলোৱে একগোট হ'ব লাগে এতিয়া ভাৰতবৰ্ষখন হিন্দুস্থান ধৰ্ম নিৰপেক্ষ দেশ কিন্তু আজি ধৰ্ম নিৰপেক্ষ দেশখনত অধৰ্মৰ সৃষ্টি কৰি আছে কোনে কৰি আছে আমি হিন্দু যিখিনি আছো আমাৰ মাজত তাৰমানে কি হৈছে বিভেদ এটা সৃষ্টি বিভেদটো কেনেকুৱা তাৰমানে আমাৰ হিন্দু বিভিন্ন ধৰ্ম আমাৰ শান্তি সম্প্ৰীতি একতাৰ এনাজৰীডাল আমাৰ নাই আমি বিভিন্ন ধৰ্মত নহয়নে বাৰু কোনোবা কৈছে আমি শংকৰীয়া কোনোবা কৈছে আমি বামুণীয়া আৰু সেইটো কাৰণে আমাৰ নিৰ্দিষ্ট এটা দিন নাই আমিতো ক'লো যে ভাগ হৈ আছো আৰু নিৰ্দিষ্ট দিন এটা নাই কাৰণে সেইটো আছে এফালৰ পৰা এইটো চাইডে বোলে ভাল কিন্তু এফালে চালি কোনোবাখিনি আমি আকৌ ভাল নহয় এনেকুৱা ভাবোঁ সেইটো কথাটো আপুনি চিন্তা কৰি কথাটো কৈছে আৰু গতিকে আমি যদি তাৰমানে একতা নহওঁ সকলোৱে যদি মিলি যদি তাৰমানে এক হ'ব নোৱাৰে যোনে যি ধৰ্মত থাকে থাকক কিন্তু আমাৰ হিন্দুত্বটো আমি বজাই ৰখাটো উচিত আৰু উদ্দেশ্য একে আমাৰ অসমীয়াকেইটাৰ কিন্তু আমি ভাগ ভাগ হৈ আছোঁ কিন্তু উদ্দেশ্যটো এটাই হয় সেই যে হিন্দু বুলি ভাবি আমি আগবাঢ়ি গ'লে এটা চিষ্টেম আহি যায় আমাৰ যেনিবা এতিয়া মই ক'লো নহয় আপোনাৰ হুঁচৰিটো যে এতিয়া ধুতি চাট কেইটা পৰম্পৰাটো আনি আছোঁ এতিয়া আহি এতিয়া মই ক'লো নহয় এতিয়া বেছি আমাৰ হোৱা নাই এতিয়া আহি মানে ভাবি লৈছোঁ কি যে এটা সময়ত আমি মন্দিৰত গ'লেও ফুল ড্ৰেছত যাম আজি ডিছকাছ কৰি আহি আছোঁ আমি কিন্তু এই সৰু ল'ৰা ছোৱালীকেইটা আছে নহয় ক'ত পৰে বোকা পৰি আৰু ঘূৰা অৱস্থাটো নহ'ব বিশেষকৈ লিড লৈ অহা কথাটো হয় হয় আমি কিমান শ্ৰদ্ধা আৰু ভক্তি সেইটোৱে আমি পদূলি মুখৰ পৰা ধূপ ধূনা দি লৈ আহোঁ জ্বলাই সিহঁতক আগবঢ়াই হয় হয় আমি এটা আশীৰ্বাদ বিচাৰোঁ হয় হয় এই দলবিলাক সেইটোৱে গতিকে ঠিক তদ্ৰুপ তাৰমানে এই মন্দিৰটো তেনেকুৱাই বস্তু সেইটোৱে একে এতিয়া মন্দিৰলৈ আহিলে পৰাপক্ষত তাৰমানে এতিয়া মই দেখা পাওঁ বহুত ছোৱালীয়ে ৰং বিৰঙৰ তাৰমানে ড্ৰেছ পোছাক লগাই মানে আহে আৰু ল'ৰাবিলাকৰ তাৰমানে বিভিন্ন ড্ৰেছ পোছাক কিন্তু আমাৰ তাৰমানে যিটো জাতীয় পোছাক সেইটো ৰখাৰ কাৰণে চেষ্টা কৰিম আপোনাৰ কথাটো ৰখাৰ প্ৰায় চেষ্টা কৰিম আমি মানে মন্দিৰত আহিলে এনে বাৰু বাকীখিনি আমি অলপ আনি আছোঁ লাহে লাহে সেইটোৱে মন্দিৰৰ ঠিক ঠিক বাকী এতিয়া হেৰি আপোনাৰ নামটো এনেকৈ কৈ দিয়ক ভিডিঅ'টো ৰখি যাওক বাকীকেইটাই গম পাব লাগিব মানে হয় এতিয়া আপুনি আহিলে যে মোক অলপ আগত ক'লে কথাখিনি ভিডিঅ'টোতে কৈ দিয়ক কিহৰ কাৰণে আহে বহুত এটা পুৰণা পৰম্পৰা ৰখাৰ কাৰণে আপোনালোক এই মন্দিৰৰ সহযোগ কৰে এই কথাটো আপুনি ক'লে সেইটো কথাখিনি এবাৰ অলপমান কৈ দিয়ক 1845 চনতে আমাৰ ডমৰাপোতা মন্দিৰটো স্থাপিত হৈছে আৰু এই ডমৰাপোতা মন্দিৰটোৰ তাৰমানে নামটোৰ অৰ্থটো আছিল এনেকুৱা মানে আহোম ৰজাৰ দিনত তাত মানে এটা পুখুৰী খন্দা হৈছে পানীৰ অভাৱত তেতিয়া ৰাইজৰ মানে এনেকুৱা কুঁৱা নাদ এইবিলাক নাছিলে পানীৰ অভাৱত মানে যেতিয়া পুখুৰী এটা খন্দা হ'ল পুখুৰীটোত কিন্তু পানী নাছিল পানী নোহোৱাৰ কাৰণে ৰাইজে তাৰমানে শৰাই দি ভগৱানৰ ওচৰত তুতি মিনতি কৰিলে যে প্ৰভু আমাৰতো খোৱা পানীৰ অভাৱ গতিকে আমি বহু কষ্ট কৰি এই পুখুৰীটো খন্দালো গতিকে আমাক পানীৰ ব্যৱস্থা এটা লাগিছিল কিন্তু আমিতো এতিয়া পানী নাপাওঁ তেতিয়া সপোনত মানে দেখুৱাইছিল যে আমাৰ তাৰে বিষয়ববীয়াক যে আপোনালোকে এটা দমৰা গৰু পুখুৰীটো পুতিব লাগে আৰু দমৰা গৰুটো পুতিলে সেই পুখুৰীটোৰ পৰা পানী পাব সপোন দেখিলে মানে কোনে দেখিলে সেইটো পূজাৰীয়ে দেখিলে মন্দিৰৰ যিটো পূজাৰী আছিলে তাৰপিছত এতিয়াতো মহাচিন্তা হ'ল ৰাইজৰ দমৰা গৰু এটা আমি হিন্দু মাৰি পেলাই পোতাটো অসম্ভৱ কথা আৰু এইটো পোতাৰ পিছততো তাৰ এইটো অপবিত্ৰ হ'ব আমিতো পানী খাব নোৱাৰো গতিকে ৰাইজে চিন্তা চৰ্চা কৰি এটা কাঠৰ দমৰা গৰু তৈয়াৰ কৰিলে আকৃতিটোহে লাগে মানে ব্ৰাহ্মণ সজ্জনৰ দ্বাৰা পূজা পাতল কৰি এই পুখুৰীটোত তাৰমানে কি হ'ল গৰুটো মানে পুতি দিয়া হ'ল আৰু পুতি দিয়াৰ পিছতে ৰাতিৰ ভিতৰতে পুখুৰীটোত পানী হ'ল মানে এইটো কাঠৰ ঘোঁৰাটো পুতি লগালে ৰাতিপুৱা পানী আহি গ'ল ৰাতিপুৱা পানী আহিল মানে তাত পূজা পাতল হোম যজ্ঞ হ'ল হোম যজ্ঞৰ দ্বাৰা কৰা হ'ল আৰু তেতিয়াৰ পৰা তাৰমানে
আমাৰ সেই মন্দিৰটো ডমৰাপোতা নামেৰে নামাকৰণ। ঠিক আছে। আৰু এতিয়া আপোনালোক আহিছে সেই মন্দিৰক ৰিপ্ৰেজেণ্ট কৰি, মানে মন্দিৰৰ পৰা আমাক কিবা এটা অনুষ্ঠান আছে সেইটো দিবৰ কাৰণে এটা আহিছে। আমাৰ এতিয়া 4 দিনীয়া কাৰ্যসূচী, আমাৰ মন্দিৰত জেঠুৱা সভাত 4 দিনীয়া কাৰ্যসূচী। প্ৰথম দিনা গুণ হয়, দ্বিতীয় দিনা ৰাজহুৱা সভা হয়, তৃতীয় দিনা তাৰমানে আমি 33 কোটি দেৱতাৰ নামত তাৰমানে প্ৰসাদ বনাই পেলাই তেওঁলোকক অৰ্পণ কৰোঁ। সেইটো ৰাতি হয়। তাত মানে একযোৰ আমাৰ ৰাজাহাঁহ লাগে, ৰাজাহাঁহযোৰ তাৰমানে বনাই মেলি এই 33 কোটি দেৱতাক আমি 33খন নৈবেদ্যৰে তাৰমানে আমি পূজা ভাগ আগবঢ়াওঁ। আৰু চতুৰ্থ দিনত তাৰমানে আমাৰ আয়তীসকলৰ নাম গোপনি মানে পতা হয়। আৰু নাম গোপনিত তাৰমানে আমাৰ কলৰ এটা ভেলৰ মুজি এটা বনোৱা হয়, গাড়ী চৈৰ দৰে বনাই তাত তাৰমানে আপোনাৰ 9 যোৰা পাৰুৱা, তাৰপিছত কণী 9 যোৰা, এনেকুৱাকৈ তাৰমানে বিভিন্ন ধৰণে পূজা পাতল কৰি সেই বস্তুবিলাক তাৰমানে সেই ভূঁইখনত উঠাই নদীত নি সকলোৱে তাৰমানে হৰিধ্বনি কৰি উঠাই দিয়া হয়, মানে মাৰি মৰক বেমাৰ আজাৰবিলাক দূৰ কৰাৰ কাৰণে। আৰু আমাৰ প্ৰায় ফুটা থাকে গোন্ধৰ দিনা। বুজিলো। এইটো মন্দিৰৰ কানেকশ্যনটো হ'ল আহিলে সেই উদ্দেশ্যটো আমাৰ এই উদ্দেশ্যটো হ'ল এনেকুৱা তাৰমানে আমাৰ যেতিয়া নেকি সেই মন্দিৰটো তাত হৈছিল তেতিয়াৰ পৰাই তাৰমানে আমাৰ তাৰ আগত এই মন্দিৰটোৰ লগত আমাৰ যোগাযোগ। গতিকে আমি কিবা এটা অনুষ্ঠান পতাৰ আগত আপোনালোকে ইয়ালৈ আহোঁ। আৰু আমাৰ যিখন 4 দিনীয়া ৰাজহুৱা সভা হয় সেই সভাখনৰ তাৰমানে শৰাইৰ ভাগ এটা এখেতৰ ওচৰত লৈ অহা যায়। এতিয়া আপোনালোকে সেই কামটো কৰিবলৈ আহিলে ইয়াত আমি এতিয়া সেই কামটো আমি এটা পবিত্ৰ ক্ষণ আপোনালোকৰ লগত লগ হ'লো, সেইকাৰণে মই কৈছোঁ আপোনালোকৰ কথাখিনি ভাল লাগছে আৰু মই স্মৃতি হিচাপে এই বস্তুখিনি ৰাখি দিওঁ। এতিয়াতো বহুত গোটেই আমাৰ লগত নাই, যেনিবা আমি 50টামান আহি আছোঁ। এতিয়া যেনিবা মই কথাখিনি লৈ গৈছোঁ, এই ভিডিঅ'টো যেতিয়া গোটেইকেইটাক দেখাম তেতিয়া আপোনাৰ কথাখিনি জানিব আৰু সব যোগাটোতো জানিব। তাৰমানে সেই কথাটো এজনে কথাখিনি আমি জানক, যিহেতু আমি এটা আধ্যাত্মিক ভাৱত আহি আছোঁ, এই কথাখিনি জনাটো প্ৰয়োজন আছে বুলি ভাবি আপোনাৰ পৰা এই বস্তুখিনি ৰাখিলোঁ। সেইটোৱে ধন্যবাদ। লগ পালোঁ আৰু কেতিয়াও ভগৱানে এনেকৈ মিলাই তাকে যাওঁ আৰু বহক পিছে আৰু বাকীখিনি আগবাঢ়ো। এইফালে আকৌ আমাৰ ৰান্ধনীহঁতে থালিৰ তলত জুই দিয়া আৰম্ভ কৰিছে। সময়ৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্ব পৰিকল্পনাৰে সৈতে আৰম্ভ কৰিছোঁ হওক। এক সুন্দৰ শান্তিপূৰ্ণ নান্দনিক পৰিৱেশ। এই পৰিৱেশৰ লৈ আমাৰ ল'ৰাহঁতে ভাগে ভাগে কামত লাগিছে আৰু বাকী সৰু সৰু ল'ৰাবোৰে একেলগে লগে ভাগে আনন্দ মনে বহিছে। এনেকৈ আমিবোৰে শিকাব লাগিব নহয় জানো, ক'ত কেতিয়া কি প্ৰয়োজন হয় আৰু কেনেকৈ কৰিব লাগিব ইত্যাদি ইত্যাদি। সুন্দৰ সুন্দৰ। এনেকৈ লাগিলে কিমান সময় লাগে হে তহঁতে আইডিয়া দি থাকিব লাগে। এনেকৈ যদি তহঁতে লাগা পানী লাগে বুলি ক'ব লাগে, ছেকেণ্ডত লাগিলে চব সুস্থ পটককৈ হৈ যায়। পানীখিনি ভৰ্তি হোৱাৰ পিছত আমি সেৱা কৰিব যাম। এই নাফিলাবি মুঠতে কিনিব লাগি পইচা নাই দেই ভাই, একদম পুৰা কাজ চলি আছে আমাৰ। এটা কথা কিন্তু মন কৰিবলগীয়া, সকলোৰে যে এই বিষয়বোৰৰ প্ৰতি গভীৰ আস্থা, আগ্ৰহ, সহানুভূতি কিন্তু অধিক ভাল লাগে। সেইবাবে পূৰ্ব পৰিকল্পনা মতে এইবাৰ হৈছে চাহৰ আয়োজন। এবাৰ টি পাৰ্টি কি হ'ব চব ৰাখি দিছোঁ আৰু স্মৃতি। টি পাৰ্টি স্মৃতিটো হৈ থাককে, স্মৃতি হৈ থাকক বুলি কৈছোঁ। তাকেতো এবাৰ আহা আৰু বেলেগ জেগা যাম। কৃষ্ণ ৰান্ধনী কেনে খবৰ? নমস্কাৰ। আন্ধা হৈছে মাংস পুৰা একদম বৈ দিছে। জুইটো খালি ইফালে চাহৰ মানুহটো মেইন এইটো এই জুইটো এইটো আমাৰ এয়া পকা, এই ৰাখিলে পকা আৰু এয়া বনাই আছে। আমাৰ এটা ফেচিলিটি দিছে আৰু মুৰাদৰ মন্দিৰত, তাকে ধন্যবাদ জনালোঁ কমিটিক। ৰান্ধনী দুজনৰো খুব কষ্টই হ'ব যেন পাওঁ, ধোঁৱা খাই খাই। উপায় নাই আৰু দিয়ক। কেইজনমানক মন্দিৰত সেৱা ভাগ ল'বলৈ দি কৈ আহি দেখিলোঁ ইতিমধ্যে লৈ অহা কেইজনমানে আৰু ডাঙৰ কেইজনমানে একেলগ হৈ হুঁচৰি গাই আছে। দেখি মনটো ভাল লাগি গ'ল। বোলো এই মুহূৰ্তটো ৰাখিয়েই থওঁ, আহকচোন ইহঁতে গাই থকা সুন্দৰকৈ শুনি লওঁ। আচলতে গাই থকা হুঁচৰি কেইফাঁকিয়ে গোটেই পৰিৱেশটোৱেই সুন্দৰ কৰি তুলিছে। প্ৰকৃততে ৰান্ধনীহঁতে এইবোৰৰ পৰা বঞ্চিত নহওক বুলিয়েই ওচৰত এনেকৈ একগোট হৈ বহি লৈছোঁ আৰু হুঁচৰি গাই থকা হৈছে। আৰু এয়া হৈছে মন্দিৰ ভাগৰ বিগ্ৰহ তথা মূৰ্তি কেইভাগ, একাদিক্ৰমে সুন্দৰকৈ সজাই থোৱা আছে।
কোনটো কিহৰ বিগ্ৰহ ওচৰত আকৌ সুন্দৰকৈ বেৰত লিখি দিয়া আছে। সকলোৰে সেৱাৰ অন্তত আমি এই প্ৰগ্ৰেমটোৰ মূল মানুহ কেইজনমান ৰৈ গৈছিলোঁ বিভিন্ন কামৰ তাগিদাত। সেৱা ভাগসমূহ গাঁওবাসী তথা ৰাইজৰ মংগলৰ অৰ্থে আমিও ল'বলৈ আগবাঢ়িলোঁ। মন্দিৰ কমিটিৰ অনুমতি লৈ আমি যিহেতু গোটেই গাঁওখন তথা ৰাইজক প্ৰতিনিধিত্ব কৰি আগবাঢ়ি এই কাৰ্যসূচীবোৰ লৈ আগবাঢ়ি আহিছোঁ, সেই কথা কোৱাত তেওঁলোক খুব আনন্দিত হৈ খুব ভাল পায় আমাক গাঁৱৰ মংগলৰ অৰ্থে প্ৰতিটো বিগ্ৰহতেই সেন্দুৰৰ ফুট দিয়াৰ অনুমতি দিলে। আৰু এই পূজা ভাগ কৰিবলৈ আচলতে অনুমতি নাই আৰু সেই কথা কমিটিয়ে দৃঢ়ভাৱে আমাক জনাইছে। আমি বৰ সৌভাগ্যৱান যে এই পূজা ভাগ কৰিবলৈ আমি সুযোগ লাভ কৰিছোঁ। এই চেগতে এই মন্দিৰৰ তথা দেৱালয় ভাগৰ কমিটিলৈ আমাৰ হুঁচৰি দলৰ পৰা এই ভিডিঅ'ৰ যোগেৰে অশেষ ধন্যবাদ তথা মন্দিৰটোৰ উত্তৰ সফল কামনা কৰিছোঁ। লগতে কমিটিৰ সকলোবোৰ বিষয়ববীয়াৰ উত্তৰ মংগল কামনা কৰিছোঁ। এই বিগ্ৰহ কেইভাগত সেন্দুৰ দিয়া বা স্পৰ্শ কৰাটো কিয় অনুমতি নাই, সেই কথা কমিটিৰ এজন বিষয়ববীয়াই আমাক কাৰণটো বিৱৰি ক'লে। আহকচোন শুনি লওঁ। হয়নি? এতিয়া পানী চানী হেৰি কৰি দিছে, তেতিয়াহে উঠি আকৌ ভিতৰত সোমোৱা নাই, এই বাহিৰতে থাকি একে বাহিৰৰ পৰা সোমোৱা নাই। বাৰু দিয়ক, ঠিক আছে। আৰু যদি আপুনি বা আপোনালোকে এই মন্দিৰ তথা দেৱালয় ভাগলৈ যায়, তেতিয়াহ'লে যেন আমাক দেখি এই দুঃসাহস নকৰে। আমাৰ এই ভিডিঅ'টোৰ যোগে আপোনালোকক স্পষ্টীকৰণ দিয়াৰ দৰেই হৈছে। তেওঁলোকে দৃঢ়ভাৱে কৈছে যে এনেধৰণৰ কাৰ্যবোৰ কৰিবলৈ দিয়া নহয়, আৰু যদি অনুমতি অবিহনে কৰেও তেনেহ'লে কিবা নহয় কিবা এটা অসুবিধা হয়। সেয়েহে আপোনালোকে নকৰে যেন। মন্দিৰৰ মুখ্য পুৰোহিতজনাক আমাৰ হুঁচৰি দলৰ পৰা সমূহ ৰাইজৰ মংগলৰ অৰ্থে য'ত সামান্যতম দক্ষিণা হিচাপে মাননি আগবঢ়াই আমি এতিয়া আগবাঢ়িছোঁ এটা অন্য বিষয়লৈ। এতিয়া আমি আপোনালোকৰ জ্ঞাতাৰ্থে তথা আমাৰ হুঁচৰি দলৰ সৰু বৰ সকলোৱে এই মন্দিৰৰ তথা দেৱালয় ভাগৰ ইতিহাস কিংবা ইতিবৃত্ত সম্পৰ্কে পূজাৰীজনৰ মুখৰ পৰা কিছু সত্য কথা শুনো আহকচোন। যে প্ৰথমে হৈছে দক্ষ ৰজাৰ ছোৱালী সতী বিনা নিমন্ত্ৰণে দীপস্থলীত গৈ কিছুমান শিৱৰ ওপৰত কৰা বাক্যত লজ্জিত হৈ যেতিয়া সতী নিজৰ দেহ ত্যাগ কৰিছিল, এই ত্যাগ কৰা দেহটো শিৱে কান্ধত লৈ দেশ বিদেশ ভ্ৰমণ কৰিছিল। অৱশেষত বিষ্ণুৰ সুদৰ্শন চক্ৰৰে সতীৰ দেহটো খণ্ডিত কৰিছিল, আৰু সেই সতী দেহৰ অংশ যি অংশ পৰিছিল সেই নামকৰণ হৈ একোখনকৈ তীৰ্থস্থান নিৰ্মাণ হৈছিল, আৰু সেই সতীয়ে হেনো আমাৰ ইয়াতে মূৰ্তি পৰিছিল। এই মূৰ্তি পৰাৰ বাবেই এই দেৱালয়খনৰ উৎপত্তি হৈছিল, নামস্বৰূপে হৈছিল মূৰা দেৱালয়। দ্বিতীয়তে হৈছে কেন্দুকলাই পূজাৰী, তেওঁ কামাখ্যা দেৱীৰ তেওঁ সাধক আছিলে। তেওঁৰ পূজাৰ অৰ্চনাত দেৱী মুগ্ধ হৈ হেনুতৰ লগত নৃত্য প্ৰদৰ্শন কৰিছিল। কথা এষাৰ ৰজা তিনিয়া আছিল। ৰজাই কেনেবাকৈ দেৱীৰ নৃত্য কথা এষাৰ গম পালে, আৰু ৰজাইও দেৱীৰ নৃত্য চাবলৈ ইচ্ছা প্ৰকাশ কৰিলে। তেতিয়া তেওঁ প্ৰতিজ্ঞাবদ্ধ আছিল, তেওঁৰ বাহিৰে যাতে দ্বিতীয়জন দেৱীৰ নৃত্য নেদেখে। তেতিয়া কেন্দুকলাই নিৰূপায় হ'ল। তেতিয়া তেওঁ দেৱীৰ নৃত্য দেখুৱাবলৈ তেওঁ দেৱী নৃত্য দেখুৱাবলৈ তেওঁক সময়সীমা বান্ধি দিলে। যথা সময়ত আহি তেওঁ উপস্থিত হ'ল, আৰু তেওঁৰ পূজাৰ অৰ্চনাত দেৱী হেনো দৰ্শন দিব লগা হ'ল। তেওঁ দৰ্শন দিব লগা হোৱাৰ বাবেই ক্ৰোধান্বিত হৈ কেন্দুকলাই গালত এচৰ হেনো মাৰিছিল, আৰু সেই স্বাদ মূৰ্তি চিঙি হেনো আমাৰ এই ঠাইত পৰিছিল, আৰু সেই কেন্দুকলা মূৰ্তি পৰাৰ বাবেই এই ঠাইখিনিৰ নাম মূৰা দেৱালয় নামে পৰিচিত হৈছিল। ইয়াতে আমাৰ টোটেল 14খন দেৱ দেৱীৰ ঠাই আছে। আমাৰ সন্মুখত আছে গণেশ, আৰু অকণমান তলত আছে পাৰ্বতী থান,
আৰু আমাৰ এইখন আছে মূল থাপনা ইয়াতে গোটেইখিনি দেৱ দেৱী পূজা অৰ্চনা কৰা হয় আৰু এনেকুৱা প্ৰথমত আছে শ্ৰী বিষ্ণু থান দ্বিতীয়ত আছে মা কামাখ্যা তৃতীয়ত আছে মা দুৰ্গা চতুৰ্থত আছে মা লক্ষ্মী পঞ্চমত সৰস্বতী আৰু একেলগে আছে আমাৰ 4খন শিৱৰ থান আৰু সিখন আছে আমাৰ নৰসিংহৰ থান আকৌ বাহিৰত আছে মনসা আৰু কালী এতিয়া আমাৰ যিটো আমাৰ কুণ্ডৰ গণেশৰ ভিতৰত কুণ্ড আছে সেই কুণ্ডৰ এসময়ত ইয়াতে হেনো গাখীৰ ফুল দিলে এই আমাৰ পিডব্লিউ ৰাস্তাৰ পশ্চিমে থকা যিটো পুখুৰী আছে তাত ওলাইছিল হয় কিন্তু আজিকালি যদিও নোলায় হয়তো পানীৰ যোগাযোগ হয়তো এতিয়াও থাকিব পাৰে পুখুৰী আমাৰ কুণ্ডৰ পানী পুখুৰী পানী বাঢ়িলে আমাৰ কুণ্ডৰ পানী বাঢ়ে আৰু পুখুৰী পানী কমিলে আমাৰ ইয়াতো কমে হয় হয়তো যোগাযোগ এতিয়াও থাকিব পাৰে হয় আছে নিশ্চয় হয় ইয়াতে আমাৰ নৰবলিও এসময়ত হৈছিল যিয়ে নৰবলি হৈছিল তেওঁক মানুহে হেনো বান্ধি ধৰি আনি ইয়াতে বৰতে বলি কৰা আছিল তেওঁ নিজে আহি হেনো বলিহালত কৰিছিল আৰু অট'মেটিক হেনো দাখনকৈ টিম পৰিছিল আৰু যিদিনাখনে নপৰে সেই সময়ত থকা যিজন দলৈ তেওঁ হেনো বাধ্য হৈ তেওঁ বলি কৰিবলগীয়া হৈছিল এনেকৈ মানে নৰবলি হৈছিল বুলি মানে প্ৰমাণস্বৰূপে আমাৰ যিখন বলিদান নৰবলিদান সেইখন আমাৰ এতিয়াও আছে এটা চাহপুৰত যায়নে আপোনাৰ ক'তবা ৰাখা আছে মানে এতিয়াও আছে প্ৰমাণস্বৰূপে নৰবলি দাখন এতিয়াও আমাৰ হাতত জমা আছে এইখিনি আমাৰ উৎসৱ হিচাপে বহাগৰ 1 তাৰিখে দৌল উৎসৱ পতা হয় আমাৰ গৰু বিহুৰ দিনাখনে আৰম্ভ কৰা হয় আৰু 7 বিহুৰ দিনাখনে আমাৰ দৌল পূজাৰ কামটো সমাপ্ত কৰা হয় 7 দিনীয়াকৈ হয় মানে 7 দিনীয়া মানে পূজা হিচাপে 3 দিনা হয় পূজা 3 দিনীয়া এনেই ধৰ 7 দিনৰ বিহুত মানে সমাপ্ত কৰা হয় দৌল পূজা এইখিনিয়ে ধৰ ঠিক আছে দিয়ক ধন্যবাদ আপোনাক এইখিনি জনাই দিয়াৰ বাবে আৰু আমি এখন গাঁৱৰ পৰা ৰিপ্ৰেজেণ্ট কৰি আহিছোঁ মানে প্ৰতিটো চুবুৰীৰ পৰা আমি হুঁচৰি মানে গাঁৱে গাঁও বাকী দূৰত যোৱা হোৱা নাই আমি মানে ভুলে শুদ্ধ ধৰক এনেকৈ আমি এইখিনি গাঁও আৰু মই ভাবিলোঁ কি যিখিনি পইচা উঠে সেইখিনিৰ ভিতৰত আমি মানে এটা তীৰ্থস্থান দৰ্শন কৰোঁ আৰু সেইটো আমি নতুনকৈ এটা ছিষ্টেম আৰম্ভ কৰি আহি আছোঁ আৰু ভৱিষ্যতে যদি দয়া কৰে তেতিয়াহ'লে আমি আৰু প্ৰায় আমাৰ টাৰ্গেট মানে এনেকুৱা আমি অসমৰ যিমানখন তীৰ্থস্থান আছে আমি হুঁচৰি খেদি উঠি আমি তেনেকৈ যাম মানে ৰাইজৰ আশীৰ্বাদ লৈ ৰাইজৰে দান বৰঙণি লৈ তেতিয়া আমি যাম অকল আমি নহয় আমি ৰাইজৰ গোটেই গাঁওখনক লৈ গোটেই ৰাইজৰ ভালৰ কাৰণে আমি মানে এইটো প্ৰচেষ্টা হাতত লৈছোঁ সেইটো আপোনাৰ এইখিনি জনাই দিয়াৰ বাবে বহুত বহুত ধন্যবাদ হয় হয় সেইটোৱে আৰু সেইটোৱে আমি মানে যেতিয়া গাঁৱৰ ভালৰ কাৰণে কৰোঁ আৰু এতিয়া আমিও গাঁৱৰ ভালৰ কাৰণে আহিছোঁ যেতিয়া গাঁৱৰ ভাল হয় আমাৰো ভাল হয় আমি যিহেতু গাঁৱৰে সদস্য সেই বুলি ভাবি আমি এই বস্তুটো ভাবি আছোঁ আপোনাৰ এতিয়া হেৰিতেই এতিয়া আমাৰ গোটেইকেইটাৰ কাৰণে আমি মানে আপোনাৰ এটা দক্ষিণা বিচাৰিছোঁ আপোনাৰ গাঁৱৰ পৰাও আৰু আমাৰ এইকেইটাৰ পৰাও এতিয়া আৰু আপুনি এটা সমূহীয়াভাৱে এটা আশীৰ্বাদ প্ৰদান কৰি আমাক এতিয়া কৃতাৰ্থ কৰে সেইটোৱে হয় হয় ঠিক আছে বাৰু হাতে হাতে দিলোঁ বেয়া নাপাব ओम श्री विष्णु विष्णु भगवान जय हरि ओम सर्व मंगल मंगल शिव सर्वार्थ साधिक समात्रंबिके गौरी नारायण नमस्ते ओम नित्यं श्री विजय नित्य नित्य कल्याण मंगल धन विष्णु भगवान मंगल हरि ओम माधव वासी माधव यदिस्मरण विचारव साइव सर्वपयस माधव नाम ओम नमो ब्रह्मण्य देवाय कुर्मण्य जगत कृष्ण गोविंदाय नमो नमः ओम आहावन औचन विभजन नैपपूजन विभजन पंचकोटि ब्रह्मश्री आपना हब श्रीचरणत বিহু দলৰ সদস্য আটাই সেৱা হৈছে আপোনাৰ শ্ৰীচৰণত দিওঁতে খাওঁতে লওঁতে হয়তো বহুতো দুঃখাদুখ অপৰাধ হ'ব পাৰে হৰিব দিশ মৰিয়ন্তকৈ বিপদ ৰেখা কৰি দলৰ সুমংগল কামনা কৰি আগলৈ পুজিব বুলি শক্তি প্ৰদান কৰি হৰিয়ে প্ৰসন্ন কৰি মনৰ সতয়া সপূৰণ কৰি জয় ৰাম বল জয় হৰি বল সৰ্বত্ৰ সকনে কল্যাণ বস্তু সেৱাৰ সম্পত্তি লাভৱান হওক মনৰ সতয়া সপূৰণ হওক ওম স্পঞ্চস্তি সৰ্বত্ৰ সকনে কল্যাণ বস্তু হৈছে মন্দিৰৰ গৰ্ভগৃহত থকা কুণ্ডটো যিটো ৰাস্তাৰ পশ্চিম ফালে থকা পুখুৰীটোৰ লগত সংলগ্ন বুলি পুৰোহিতজনে ক'লে সেই পবিত্ৰ ইতিহাস প্ৰসিদ্ধ কুণ্ড সকলোকে দৰ্শন কৰিবলৈ দিয়া হ'ল অনুমতি সাপেক্ষে একোজনকৈ যা তই যা আগতে এটা লাইন থিয়া আহোঁ অঁ সেনেকৈ এটা যাই পটপটকৈ চাই বুজি পাইছেনে
লাভ নাপায় এতিয়া বাৰু নাবাটা হেৰি কৰিলে কথা নাই তাৰমানে সেইটো যদি ভাবোঁ এতিয়া এওঁ সেই কথাটোৱে কৈছে যদি এনেকুৱা যদি দলপতিয়ে হওক বা যিটো মেনেজ কৰা কথাখিনি শুনা যায় যদি উদ্দেশ্যটো মহান হয় তেতিয়া গছকে যদি মানা যায় তেতিয়া আমাৰ কিন্তু গোটেইকেইটাৰ সফল হ'ব এটা এটা টাৰ্গেট কি যে আমি যিমান লিষ্টত যাব পাৰোঁ সিমান আমাৰ অসমৰ গোটেই তীৰ্থস্থান আমি শেষ কৰিব পাৰোঁ অকল হুঁচৰি খেলি হয়তো বুজি পাইছা সেইটো কাৰণে ঘৰত আমি খুজিলে 2000 3000 4000 বহুত লাগিব এতিয়া আজি আমাৰ ধৰা হ'ল লাহে লাহে বস্তুটো আহি আছে আমি অলপ প্ৰচাৰ প্ৰসাৰ হ'ল হয়নে এতিয়া তেওঁ এই কথাটো আশীৰ্বাদটো দিছে আমাক আৰু আমি সেই বস্তুটো আৰু মন্ত্ৰটো উত্থাপন কৰি দিছে ধুনীয়াকৈ সেই কথাখিনি মই আপোনাক ইয়াত এইটো ভাল লাগিল খুচি হৈছোঁ মানে খুব আজি উদ্দেশ্যটো মানে সফল হৈছে বুলি আমি আশা কৰিছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰক যাতে আমি এটা সময়ত সেইটোৱে হয় ঠিক আছে এটা সময়ত যিটো নৰ বুলি দিছিল বুলি যে আমাক এওঁ কলা কথাটো নৰ বুলি মানে বুজি পাইছা না সৰুকেইটাই মানুহকে বলি দিছিল আৰু বলিটো বেলেগ মানুহ দিয়া নাছিল যেতিয়া গলটাতে মূলটো পাতি দিছিল তেতিয়া নিজে নিজে বলি হৈ গৈছিল তাৰমানে ভগৱানে নিজে নিজে সেই বস্তুটো গ্ৰহণ কৰিছিল সেই ঠাইটো ক'ত জানানে এইটোৱে এতে বৰ্তমান বুজি পাইছা আমি সেইকাৰণে আজি এই বস্তুটো লাগি আহিলোঁ কিমান আগৰ কথা আৰু কামাখ্যাৰ কথা কৈছি সঠিক কথা কৈছি বুজি পাইছে কথাখিনি এইখিনিয়ে এতিয়া আমি কিমান এটা ধুনীয়া জেগাত আহিছোঁ মহান জেগাত আহিছোঁ তে সেইখিনি জেগাৰ কথা ভাবি চবে এটা ভালকৈ ভাবিলেই হ'ল নিজৰ নিজৰ লাইফটো এটা ধুনীয়া হয় হয়নে এতিয়া আমি দাখন চাব যাম মানে যিখন দা মানে মই এখন নাজানো ডাইৰেক্টলি কি বস্তুটো যিখন পবিত্ৰ হেৰি কৰি হৈছিল সেই বস্তুখন আজিও আছে তাৰমানে এওঁলোকে সংৰক্ষণ কৰি থৈ দিছে আমি চাব যাম যাওঁতে কিন্তু চব লাইন হৈ এটা এটাকৈ যেনেকৈ পানী চাই আহিলি বুজি পাইছানে সেনেকৈ এইখিনি ভিতৰত পানীখিনি চাই আহিলি সেনেকৈ আমি দাখন চাব যাম যদি হুলস্থুল কৰে তেতিয়া কিন্তু চাব নাই কোনটো কৰিবি চাম কিন্তু তোক ডিচিপ্লিন কৰি যাব লাগিব এটা এটাকৈ হ'বনে পৰিৱেশটো বিধ্বস্ত নকৰিবি হ'ব অঁ সকলোৱে গৰ্ভগৃহৰ মূল তথা কুণ্ডবাক দৰ্শন কৰাৰ অন্তত য'ত এসময়ত নৰবলি হৈছিল সেই ঠাইলৈ আহিলোঁ আৰু সেই সময়ত যিখন দ্বাৰে বলি হৈছিল সেই অতুলনীয় আপুৰুগীয়া ইতিহাস প্ৰসিদ্ধ তথা এটা একক আৰু অনন্য ইতিহাসৰ সাক্ষীস্বৰূপ সেই বিশেষ বস্তুবিধ চাবলৈ সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষাত ৰৈ আছে পুৰোহিতজনাই দেখুৱাই দিয়া মুঠ 14খন থানৰ বাকী দুখন যি দুখন বাহিৰত আছে বুলি কৈছিল সেই দুয়োখন থান ক্ৰমে মা মনসা থান আৰু আনখন কেঁচাইখাতি থান এয়া আপোনালোকক দেখুৱাইছোঁ খুব সম্ভৱ মধ্যযুগৰ তথা অতীতৰ মানে ইতিহাসে গৰকা সেই শিহৰণকাৰী ঘটনাসমূহৰ মূল ঠাই হয়তো এভাগেই আছিল মানে নৰবলিৰ কথা কৈছোঁ দেখাত মানে এনেকুৱা আকৃতিত আছে এতিয়া বৰ্তমান হেৰি হৈ আছে আৰু জেগাটো সেইটো নাই আৰু সেইটো বাৰু হেৰিও নহয় সেইটো ৰাখি থৈ দিয়া হৈছে আৰু তাৰমানে বুজি পাইছা নৰবলি হ'লে মানে বুজি পাইছা নাই এইখিনি মানুহটো যেতিয়াই আমাৰ এনেকুৱা যেনিবা যিখিনি আছে তাতে মূৰটো গলটো এনেকৈ থৈছিল বুজি পাইছা যেনেকৈ আমাৰ এতিয়া মনসা পূজাত দেখা পাইছা মানে ছাগলী বা পাৰ এনেকুৱা যে বলি দিয়ে নহয় এই সেনেকুৱাকৈ এখন শাল থাকে যেনেকৈ এইটো মৈ বুলি দিয়া আছে ক'ৰবাত চাইছা নাই এই মৈ দিলে মৈহৰ শাল বুলি এটা আছে এইটো মানুহ বুলি দিয়া শাল আছিল এনেকুৱা শিলৰে অথচ বুজিছে না কেনেকুৱা এটা সময় এতিয়া বহুত আগৰ সেইবিলাক বহুত পুৰণা অঁ বহুত পুৰণা কিন্তু সেই কথাখিনি এতিয়া আজি বহুত পুৰণা মানুহ হেৰিখিনি ডাইৰেক্ট চাব আছে য'ত সঁচাকৈ মানুহ বুলি আছে এইটো মিছা নহয় এইটো কাহিনী শুনা পাওঁ বোলে সাধু কথা হিচাপে বেলেগ থাকে কাল্পনিক থাকে এইটো কাল্পনিক নহয় মানে এইটো একদম হেৰি হয় হয় বহু প্ৰত্যাশিত সেই বিশেষ সময়ৰ সাক্ষীস্বৰূপ নৰবলি হোৱা দাখন লৈ সেই ককাজনে আহি আছে আৰু আহকচোন চাওঁ বেছি দূৰত দূৰত আগে ইয়াতে দেখাওক নহ'লে তাৰ পোহৰতে দেখাওক চাবি দে ওচৰত নাযায় বেছি ওচৰত নাযাবি চলি হাত নাপায় দুইফালে কাটিব পাৰি দাখনৰ এক বিশেষ বৈশিষ্ট্য আছিল দাখনে দুয়োফালে কাটে আৰু খুব তীক্ষ্ণতৰ আছিল এইখনেই সেই মধ্যযুগৰ ইতিহাসৰ সাক্ষীস্বৰূপ নৰবলি হোৱা বিশেষ দাখন আৰু যিখন দুইফালে কাটিছিল আৰু খুব তীক্ষ্ণতৰ আছিল এতিয়া সময়ৰ হতত এইখনে এক বিশেষ ভূমিকা পালন কৰি আছে বিশেষ এই যে কমিটিৰ মানুহে আমাক জনায় এই পদ বস্তু মানে বলিৰ দাখন চাবলৈ বিভিন্ন ঠাইৰ মানুহ আহে কম দিনৰ ভিতৰত শিৱসাগৰৰ চৰাইদেউৰ পৰাও মানুহ আহি গৈছে বুলি তেওঁলোকে জনাইছে চৰাইদেউৰ পৰা মানুহ আহিছিল এইখন চাবৰ কাৰণে
এতিয়া বেলেগ দূৰৰ পৰা মানুহবিলাকে গম পোৱাই তাৰমানে সদায় কাহিনী জানে কিন্তু আমি ওচৰত থাকি আহি পোৱা নাই আজিলৈকে সেইকাৰণে তহঁতক আজি আমি দেখালোঁ বুজি পাইছে কথাটো মত থাকিব নাই ঘৰত যাই গোৱা পাৰিবি চবে ঘৰত নিজৰ ঘৰত হ'ব অ'কে আৰু এতিয়া নিজে বনাইছিল তেতিয়া খন্তেক সময় পাছতে মন্দিৰলৈ অহা আন আন ভক্তসকলৰ লগত একেলগ হৈ সকলোৱে মাহ প্ৰসাদ গ্ৰহণ কৰাৰ সময় আহি পৰিল এটা বহুত ভাল লগা পৰিৱেশ আমাৰ গাঁৱৰ তথা হুঁচৰি দলৰ বিশেষ ব্যক্তি কেইজনমান মন্দিৰ কমিটিৰ বিষয়ববীয়াসকলৰ লগত সহায়ৰ উদ্দেশ্যে কিছু কাম নিজাববীয়াকৈ হাতত ল'লে তাকে লৈ আমিবোৰ খুব সুখী আনন্দমুখৰ পৰিৱেশেৰে শান্ত সমাহিতভাৱে মাহ প্ৰসাদ সকলোৱে একেলগে গ্ৰহণ কৰিলোঁ আচ্ছা আৰু এটা হিপতি আছে এইটো বেলেগ পাৰ্টি এইটো পুৰা একদম হুঁচৰি গাই আছে দেই হুণ্ডা বুট পাৰ্টি আমাৰ ল'ৰাহঁতৰ উৎসাহ ভৰাই গোৱা হুঁচৰিৰ গীতৰ তালে তালে গোটেই চৌপাশটোৱেই যেন এক অনন্য সুন্দৰ হৈ উঠিছে আৰু তাৰ মাজে মাজে আমাৰ ডাঙৰ কেইজনমানে আগভাগ লৈ সময়ে সময়ে বিতৰণ কৰা চাহ বুটৰ ব্যৱস্থাই সকলোৰে মনবোৰ অতি পুলকিত কৰিছে এয়া আচলতে সিহঁতৰ উৎসাহ ভৰা এই সময়বোৰ দেখিলেই গম পোৱা যায় এনে এক সুন্দৰ সময়ত ময়ো প্ৰমাণস্বৰূপে এই ভিডিঅ'টিত সংলগ্ন হ'লোঁ অকল আমাৰ হুঁচৰি দলৰ প্ৰত্যেকজন ব্যক্তিৰ মাজতে সীমাবদ্ধ নাথাকি অন্য ভক্তৰ এই পাৰ্টিটোলৈকো ভোট দিবলৈ গৈ এক অনন্য মাত্ৰা প্ৰদান কৰিছে মুঠতে সকলো ফালৰ পৰাই সুন্দৰ লাগিছে এয়া আমাৰ সুন্দৰ পৰিৱেশৰ মাজত হাঁহি ধেমালিৰ মাজেৰে প্ৰীতিভোজৰ এই সুন্দৰ দিনটো উপভোগ কৰি আছোঁ আৰু আমাৰ বাবে এয়াই সুন্দৰ এতিয়া আমি আহি আছোঁ পুখুৰী পাৰ পৰিদৰ্শন কৰিবৰ কাৰণে একদম সুন্দৰভাৱে সেয়া সুন্দৰ পৰিৱেশ এইটো চাওক আমি পুখুৰী পাৰ আহি পালোঁ এয়া আৰু কিছুমানে আগতে চাই গৈছে সেইকাৰণে সেইটো নাই এটা সুন্দৰ পুখুৰী এইটো হৈছে পুখুৰীটো আৰু এই পুখুৰীটোৰ পৰাই লিংক আছে বুলি কৈছে সেই কুণ্ডটোত এসময়ত মন্দিৰটোৰ ভিতৰ ভাগত থকা কুণ্ডটোত গাখীৰ ফুল আদি দিলে হেনো ইয়াতেই দেখা গৈছিল কি যে আচৰিত নহয়নে বাৰু যি কি নহওক আহক এই পুখুৰীটোৰ সৌন্দৰ্য উপভোগ কৰোঁ হওক কাছু চায়া হ'লে মানে মাছ কিমান মাছ এইবিলাক এই চায়া মাছা খোলা মাছা বা সুন্দৰ কি দিনৰ পৰিৱেশে লাইন হৈ আহি আছে চালি হয় চনা নেকি ক'লা নহয় ক'লে যা এইটা পুখুৰী পৰিদৰ্শন কৰি আছে বৰ্তমান ধুনীয়াকৈ মাছকেইটাই খেলি আছে সেয়া ইছ বা কি ধুনীয়া হয় অলপ মুড়ি চুৰি দিলে এটা গুঢ়া খালা হয় মুড়ি আনিব নহ'ল নহয় মাছেই ভাই ওচৰতে আহে মুড়ি অলপ লৈ আহিবলৈ ভাল লাগিলে কি ধুনীয়াকৈ লাইন পাতি আছে একেবাৰে চাই ভাল লাগিছে জানে নহয় নহয় চন্দা অঁ এতিয়া ঠিকতে একেলগে আছে যি দুটা নিচিনাকৈ লাইন পাতি আছে ভাই মোৰ এটা বিৰাট ভাল লাগিছে বোলে কোন কথা আহিব বুলি মই গৈছোঁ ভাই তহঁতক কিন্তু ৰাখি দিছোঁ কি মাছ নেকি এই নাই মাছ দিলে হেৰি হ'ব চন্দা নহয় নেকি হেৰি চালিয়া এই মুড়ি অলপ আনিব লগা আছিল আগতে গম নাপালোঁ না মুড়ি অলপ লৈ আহিলে ধুনীয়া হ'লে
ও বহি একদম মাছৰ কাষতে লৈ হা মোবাইলটো খাবলৈ ঐ ভাই সিহঁতৰ অলপ মাছ হৈ যাব বোলো মই অলপ টাইমৰ কাৰণে হ'ব দে এইটো ময়ো আছো যো বল বল এটা খোলা যোৱা হ'লে পিছত অলপ নামি গৈছে কি ধুনীয়া লাইন হৈ যাব অলপ সময় কি ধুনীয়া লাইন হৈ যাব নিদিছোঁ চাবি ভিতৰত হৈ যাই থাকে কি ধুনীয়া লাইন হৈছে চাই ভাল লগা হৈ যায় মানুহকেইটা না নহয় এনেকুৱা গোটাইকেইটা ৰিক্সাৰে মাছকেইটাই এনেকুৱা হৈছে মাছকেইটা দুটা দুটা লাইন হৈ আছে সিহঁতে ডিচিপ্লিন জানে ভাই আমাৰে কিজানি চাইছো অলপ সময় মনে মনে থাক কি ধুনীয়া ডিচিপ্লিনত যাব চাবি আৰু পুখুৰীটোৰ অপজিট চাইডে আছে এইটো সুন্দৰ মুৰাদেৱৰ মন্দিৰ আৰু ধুনীয়া বৃহৎ বৃহৎ গছ এয়া তাকে আৰু বিৰাট ধুনীয়া এতিয়া বল বিহু মাৰিব লাগিব বল এই যোৱা পটকা যোৱা সুন্দৰ কেনেকুৱা লাগিল চলি কেনেকুৱা লাগিল আমাৰ বেলেগত যাবি সেইটো কাৰণে কিন্তু কথা শুনিব লাগিব ধুনীয়াকৈ যদি বদমাচি কৰা গম পাওঁ তেতিয়াহ'লে কিন্তু কেঞ্চেল এবাৰ মোক কেইটামান চকুত পচিয়া কেঞ্চেল হৈছে ইছ কামাখ্যা মন্দিৰ ইমান ফেচিলিটি নাপাবি ইয়াতে তাতে বহুত মানুহ হয় নহয় হাজাৰ হাজাৰ মানুহ হয় বুজিছেনে সুন্দৰ ৰান্ধনি হ'ল না হাই ৰান্ধনি হ'ল নে নাই কিমান বাকী আৰু আমি অলপ বিহু চিহু মাৰিব পাৰিম নেকি এইটো পনীৰ বনাইছে বৰ্তমান লাষ্ট ফিনিচিং হৈছে এটা আমাৰ হৈ গ'ল বাকী সুন্দৰ চলি হাত বোৱা অলপ বিহু মাৰো গানটো অলপ গান দিলো আজি অলপ মাজে মাজে লগাই দিম
পঢ়াটা ভাল লগা হৈছে একদম আমাৰ এনেকুৱা দেশ বাজি কৰিলে আৰু কথা এইগিলা আমাৰ ৰান্ধনি ৰান্ধনি কেনে অনুভৱ কেনে ভাল লাগছে নাই মজা নে সুন্দৰ এইগিলা আমাৰ জেগা আইটেম আছিল ভাত তাৰপিছত ভাত এইটো হ'ল হেৰি চাটনি এইটো চব্জি এইটো এনেকুৱা সুন্দৰ আৰু এইটো দালি এইবিলাক টেঙা সেইকাৰণে ধুনীয়া আহে আমাৰ বিহুটো থোলা গত অঁ মানে বিহু মেইনটো হৈছোঁ এইটো কাৰণে আমি পাইছোঁ ভাই নহ'লে ক'ত ঘৰ এবাৰ পালোঁ তই চাবা বঢ়িয়াকৈ দিছোঁ ইয়াতে একবাৰ সুন্দৰ হ'ব নিজে দি ধতকৈ দি দিলেই হ'ল একো নাই উঠি ধুনীয়া মই একে চব লৈ যাম মানে একে ইনকৈ লৈ যাম তাতে ভিডিঅ' চব হৈ থাকিব কেনে হ'লে কেনে মজা কেনে হৈছে চলে কেনে হৈছে কেনে হৈছে কৈ যা মাছ মাংস আহিব হয় নাই কেনে হৈছিলে ভাল হৈছেনে অঁ একদম ফাৰ্ষ্ট ক্লাছ আৰু অলপ খেলি আহাবা আৰু দুঘৰমান বেছিকৈ খানিম বুলি কওঁ আহাবা দুঘৰমান বেছিকৈ খানিম বুলি কয় হেলে তেতিয়াহ'লে আৰু আইটেম বেছি হৈ যাব আহাবা যদি কেনেকৈ হয় ফটো কভাৰ নহ'ব লাগছে মোক গছাই মগা কেনেকৈ কৰিব আৰু গৈ এই আমাৰ সামৰণি সুন্দৰ দেখা হৈছে আমাৰ পিছিয়ে মানুহ